নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই টিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ইয়াত আপোনালোকে দেখিব পাইছে MTSৰ নিউ জব ভেকেঞ্চি মুকলি কৰিছে। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰিসমূহ আহিছে, সকলোৰে বাবে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিব পাইছে MTSৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা 2025 বৰ্ষৰ ক্ষেত্ৰত 362টা মাল্টিটাস্কিং ষ্টাফ MTS লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু MTS লেভেলৰ যিখিনি ভেকেঞ্চি মুকলি কৰে এইখিনি আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 লেভেলৰ MTS ভেকেঞ্চি মুকলি কৰি দিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব মই এইখিনি কথা আপোনালোকক জনাই আছোঁ। ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 14/12/2025 ডিচেম্বৰ মাহৰ 14 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে। নেম অফ দ্য পোষ্টখিনি আপোনালোকে দেখিব পাইছে মাল্টিটাস্কিং ষ্টাফ জেনেৰেল MTSৰ ক্ষেত্ৰত ভেকেঞ্চি আহিছে। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব পাৰিছে 362টা। নাম্বাৰ অফ পোষ্ট গুৱাহাটীৰ ক্ষেত্ৰত 10টা। আৰু কেটেগৰী যদি ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত মই ক'বলৈ যাওঁ কি কেটেগৰীক মানে কোনটো কাষ্টৰ ৱাইজত কিমানকৈ ভেকেঞ্চি আপোনালোকৰ ৰিজাৰ্ভেশ্যন বা ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। UR কেটেগৰীৰ ক্ষেত্ৰত 160টা, EWSৰ ক্ষেত্ৰত 34টা, OBCৰ ক্ষেত্ৰত 62টা, SCৰ ক্ষেত্ৰত 42টা, STৰ ক্ষেত্ৰত 54টা ৰিজাৰ্ভেশ্যন আছে। আৰু আপোনালোকে যদি ৰিজাৰ্ভেশ্যন কেটেগৰী যদি চিলেকশ্যন হয় তেতিয়া আপোনালোকে UR কেটেগৰীত চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু নেম অফ অৰ্গেনাইজেশ্যন দেখিব পাইছে ইণ্টেলিজেন্স ব্যুৰো IB ফালৰ পৰা ভেকেঞ্চিখিনি আছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা। আৰু এইখিনি আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ভেকেঞ্চি হয়। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব। এজ লিমিট দেখিব পাৰিছে কেণ্ডিডেট শুড বি 18 to 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰিলে হ'ল। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত ডমিচাইল চাৰ্টিফিকেট থকাটো বাধ্যতামূলক বুলি কোৱা হৈছে। আৰু লগতে হাউ টু এপ্লাই যে কৰিবলৈ যাওঁ এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ লিংক ডেছক্ৰিপশ্যনতে দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই যে ক'বলৈ যাওঁ চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 22 নৱেম্বৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 14 ডিচেম্বৰ 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' আপোনালোকে তাৰ আগতে আবেদনসমূহ কৰিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে IB বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ বাই, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।